মহানগৰীৰ সমীপৱৰ্তী ধাৰাপুৰত শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। ধাৰাপুৰ তালুক খেলপথাৰত শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো আৰু কেইটামান দিন। চৌদিশে চলিছে দুৰ্গতি নাশিনী মা দুৰ্গা পূজাৰ প্ৰস্তুতি। সমান্তৰালকৈ মহানগৰীৰ সমীপৱৰ্তী ধাৰাপুৰতো চলিছে উলহ মালহেৰে এই পূজাৰ প্ৰস্তুতি। ধন্যবাদ। পোনপ্ৰথমে ধাৰাপুৰ তালুক কমিটিৰ তৰফৰ পৰা আপোনালোক আটাইকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ধাৰাপুৰ তালুকৰ অন্তৰ্গত যি আমাৰ শাৰদীয় দুৰ্গা পূজা উদযাপন কৰি আহিছোঁ, এই দুৰ্গা পূজাখন এইবাৰ 106 বছৰীয়া দুৰ্গা পূজা হ'ব। গতিকে আমাৰ ইয়াত অৰ্থাৎ ধাৰাপুৰ তালুকৰ অন্তৰ্গত যি আমাৰ 23খন আমাৰ পাৰাবাসী ৰাইজ আছে, এই 23খন পাৰাবাসী ৰাইজৰ মাজত আমাৰ মুছলিম সম্প্ৰদায়ৰ লগতে হিন্দু সম্প্ৰদায়ৰ আমাৰ যথেষ্টখিনি আমাৰ লোক আছে। গতিকে আমাৰ এই পূজাস্থলীত আমি সকলোৱে একলগ হৈ একত্ৰিত হৈ সমন্বয়ৰ যিটো আমাৰ এক বাৰ্তা, এই দুৰ্গা পূজাৰ মাধ্যমেৰে সকলো জাতি ভাষা নিৰ্বিশেষে সকলো লগ হৈ এই আমি দুৰ্গা পূজাখন আমি ধুমধামেৰে আয়োজন কৰিছোঁ আৰু আশা কৰোঁ সকলোৱে ইয়াতে সহায় সহযোগ আগবঢ়াব। কথাটো হৈছে যে আমাৰ এই দুৰ্গা পূজাখনৰ প্ৰস্তুতি আমি প্ৰায় আজি 2 মাহ আগৰ পৰাই আমি কৰিছোঁ। আমাৰ বিশেষকৈ এইবাৰৰ দুৰ্গা পূজাখনত আমাৰ প্ৰায় 30 লক্ষাধিক আমাৰ টকাৰে আমি বাজেট এখন আমি লৈ পেলাই আমি আগবাঢ়িছোঁ। আৰু ইয়াত প্ৰধানকৈ আমাৰ থাকিব যে সাংস্কৃতিক অনুষ্ঠানবোৰ থাকিব, আমাৰ মানৱ প্ৰতিমা প্ৰদৰ্শনী অনুষ্ঠান থাকিব। ঠিক তেনেদৰে আমাৰ যি আমাৰ মুখ্য তৰণ আছে, মুখ্য তৰণৰ আমাৰ কৈলাশ পৰ্বতৰ আৰ্হি তেনেকুৱা ধৰণে এক প্ৰতীকী চিহ্নৰে আমি কাম কৰিব ওলাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ কাম চলি আছে। ঠিক তেনেদৰে আমাৰ এই যি দুৰ্গা মণ্ডপৰ যি দুৰ্গা পূজাৰ বাকৰি, এই বাকৰিত এইবাৰ আমি নতুনকৈ সংযোজন কৰিব বিচাৰিছোঁ আমাৰ আদৰ্শ গাঙৰ এটা প্ৰতীকী চিহ্ন। গতিকে তাতে সকলোখিনি আমাৰ যি আদৰ্শ গাঁও হিচাপে যি থাকিব লাগে, তাত সেইটো মাধ্যমেৰে এটা আমি বাৰ্তা ৰাইজক দিব বিচাৰিছোঁ তেনেকুৱা। আৰু ইতিমধ্যে আমাৰ যি বিভিন্ন পাৰাবাসীৰ লগত একত্ৰিত হৈ যি আমাৰ মানুহক আমি নিমন্ত্ৰণ কৰিব লাগে, তেওঁলোকক তেনেকৈ ধৰণে আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আশা দিছে তেওঁলোকে আহিব। ঠিক তেনেদৰে আমি এইবাৰো যোৱাবাৰো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহাশয় আমাৰ মাজত আহিছিলে। গতিকে এইবাৰো আমি তেওঁক নিমন্ত্ৰণ কৰিছোঁ। আমি আশাবাদী যে তেওঁ আমাৰ পূজাত আহিব আৰু আমাৰ সমূহ ৰাইজকে তেওঁ উৎসাহিত কৰিব। নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ আছে, আমি বহুকেইগৰাকী আমাৰ সন্মানীয় আমাৰ ব্যক্তি আছে। একচুৱেলি এই কথাটো এনেকুৱা ধৰণৰ যে আমাৰ প্ৰত্যেক বছৰে আমাৰ ধাৰাপুৰ তালুকৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ ব্যক্তি, পৰোক্ষ বা প্ৰত্যক্ষভাৱে যিসকল ব্যক্তি আমাৰ মাজত আছে আৰু তেওঁলোকে ধাৰাপুৰ তালুকলৈ যেনেকুৱা ধৰণৰ অৱদান আগবঢ়াই আহিছে বা গৈছে, তেওঁলোকক আমি 2টা পৰ্যায়ত মৰণোত্তৰভাৱে আৰু জীৱিতভাৱে তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ। ঠিক তেনেদৰে এইবাৰো আমি ধাৰাপুৰ তালুকে এই দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা তেনেকুৱা ধৰণে আমি প্ৰস্তুতি কৰি আমি তেনেকুৱা ব্যক্তিক আমি চিনাক্তকৰণ কৰিছোঁ আৰু সেই ধৰণে আমি আগবাঢ়িছোঁ। আৰু বিশেষ ধৰণে আকৌ নিমন্ত্ৰিত ব্যক্তি বুলি ক'লে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰ আছে, তেওঁলোকৰ যিবোৰ মুৰব্বী তেওঁলোকক নিমন্ত্ৰণ জনাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু সেইমতে আমি আগবাঢ়ি গৈছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।